নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ গহপুৰ ব্লগছ হোজা চেনেলটোত। এতিয়ালৈকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত 1 লাখতকৈ অধিক মানুহে এপ্লাই কৰিছে আৰু এয়া খুবেই লক্ষণীয় যে এইবাৰ কিমান শতাংশ মানুহে এই আঁচনি লাভ কৰিব। কাৰণ এই আপোনালোকে দেখি আছে যে অলৰেডি 1,04,013 জন মানুহে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গৈছে। তাৰ ভিতৰতে এপ্লিকেশ্যন ৱেটিং পেমেণ্ট ৱেটিঙত আছে আৰু 5,842 জন, মোটামুটি আপোনাৰ 1,10,000 কমপ্লিট হৈ গৈছে আৰু ড্ৰাফটত এতিয়াও 662 জন মানুহ এতিয়াও ৱেটিঙত হৈ আছে। গতিকে বন্ধুসকল, খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' যে এইবাৰ আমাৰ যিটো চিলেকশ্যন হ'ব ন, এই চিলেকশ্যনটো কেনেকৈ হ'ব, যিহেতু আমাৰ সকলো কেণ্ডিডেটৰ পৰা চৰকাৰে 100 টকা আৰু জেনেৰেল কাষ্টৰ পৰা 200 টকাকৈ তেওঁলোকে সংগ্ৰহ কৰিছে। কিন্তু এইবাৰ কিমানজন হিতাধিকাৰী এই টকাটো পাব, এইটোৱেই বহুত ডাঙৰ লক্ষণীয় হ'ব। চ' এয়া আপোনালোকে দেখি আছে CM ট্ৰিপলৰ ডেছবৰ্ড ৰেজিষ্ট্ৰেশ্যন 2.0 অলৰেডি 1,04,013 জন মানুহ এপ্লাই কৰিছে। তাৰ ভিতৰতে 5,842 জন মানুহ এতিয়াও পেমেণ্ট ৱেটিঙত আছে, মানে অলৰেডি 1,10,000 মানুহে কমপ্লিট কৰি দিছে। বন্ধুসকল, মই এটা কথা পুৰা ক্লিয়াৰ কাট ক'ব পাৰিম যে এইবাৰ যোৱাকালি 2 লাখ মানুহৰ এপ্লাই কৰাৰ পিছত 1 লাখে ছাবমিশ্যন কৰিছে, তাৰ পৰা 25% চিলেক্ট কৰিছে। এইবাৰ কিমান পাৰ্চেণ্ট চিলেক্ট কৰিব, কাৰণ এইবাৰতো চৰকাৰে প্ৰতিজন মানুহৰ পৰা 200 টকা আৰু জেনেৰেল কাষ্টৰ পৰা 100 টকাকৈ সংগ্ৰহ কৰিছে। এয়া খুবেই লক্ষণীয় হ'ব। আৰু এটা কথা মই ক্লিয়াৰ কাট কৈ দিওঁ, চাওক আপোনালোকে এটা বস্তু মন কৰিব যে যিহেতু মই সেইদিনাখন আপোনালোকক কৈছোঁ যে জেনেৰেল মানুহে ইমানকেইটা এপ্লাই কৰিছে, কিন্তু প্ৰফেশ্যনেল কোৰ্চত এপ্লাই কৰাৰ সংখ্যা কিন্তু বহুত কম। আৰু এয়া এইকাৰণে চাগে কম, কাৰণ এপ্লাই জেনেৰেলত যিমানকেইটা মানুহে এপ্লাই কৰিছে ন, এয়া আপোনালোকে দেখি আছে চাওক। ভজালিত কৰিছে 2,017 জন, বাক্সাত কিমানজন মানুহে কৰিছে দেখি আছে নে আপোনালোকে, বৰপেটাত 4,000 কৰিছে। তাৰপিছত চাওক বৰপেটা, চৰাইদেউত 4,000, বৰপেটাত 4,000, চৰাইদেউত 2,480 জন মানুহে কৰিছে। তাৰপিছত দৰঙত কৰিছে দেখি আছে আপোনালোকে, ধেমাজিত কিমানজন মানুহে কৰিছে, ধুবুৰীত কিমানজন মানুহে কৰিছে। চবতকৈ বেছি এতিয়ালৈকে ডিব্ৰুগড়ত প্ৰায় 9,867 জন মানুহে অলৰেডি এপ্লাই কমপ্লিট কৰিছে। ডিমা হাউচত 608 জন মানুহে, গোৱালপাৰাত 3,400 দেখি আছেনে, 3,000ৰ ওপৰত। গতিকে হোজাইত দেখিছে, যদি আমি হোজাইটো অলপ চাওঁ, এতিয়া চাওক হোজাই হাইলাকান্দি, হোজাই 2,730 জন। গতিকে খুবেই কম্পিটিশ্যনত এইবাৰ এপ্লাই কৰিছে, বহুত সংখ্যক মানুহে কৰিছে। গতিকে চৰকাৰে কিমান টকা ইয়াৰ পৰা আয়ত্ব কৰিছে আপোনালোকে চাওক। ইয়াত ডাইৰেক্টলি আপোনালোকে এই বৰ্ডটো দেখিলে আপোনালোকে নিশ্চয় গম পাব। চাওক OBC কাষ্টৰ পৰা 43,692 × 100 কৰিলে আপোনালোকে ওলাই যাব। জেনেৰেলৰ পৰা 29,822 লগত 200 ইনটু কৰিলে আপোনালোকে ওলাই যাব কিমান টকা উপাৰ্জন কৰিছে চৰকাৰে। কিন্তু ইয়াৰ পৰা কিমানজন মানুহক চিলেকশ্যন কৰিব, এইটো এটা বহুত ডাঙৰ কথা। তো ফ্ৰেণ্ডছ, মই যাওঁতে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে এইবাৰ প্ৰজেক্টৰ কাৰণে টকা খৰচ নকৰিব। আৰু এটা কথা মই ইতিমধ্যে কৈ দিওঁ, চাওক জেনেৰেলত এতিয়া আৰু প্ৰফেশ্যনেলত চাওক, জেনেৰেলত কিমান 1,37,44 আৰু প্ৰফেশ্যনেলত এতিয়ালৈকে 270 জন মানুহে, মাত্ৰ 270 জন মানুহে এপ্লাই কৰিছে জেনেৰেল, প্ৰফেশ্যনেলত। গতিকে দেখিছেনে জেনেৰেলত কিমান সংখ্যক চিলেকশ্যন কৰিব আপোনালোকে নিজে ভাবক। কিন্তু প্ৰফেশ্যনেলত হয়তো 270 ভিতৰত বেছিভাগ মানুহে 5 লাখ টকাৰ পৰা যিটো ছাবচিডি 2.5 লাখ টকা তেওঁলোকে হয়তো পাই যাব। কিন্তু জেনেৰেলত অলপ কম্পিটিশ্যন বেছি হৈছে, সেইবাবে অলপ ৰিস্ক হ'ব পাৰে। আৰু ইতিমধ্যে এটা কথা মই সকলোকে জনাই দিওঁ বন্ধুসকল, আপোনালোকে প্ৰজেক্টৰ যিহেতু মই কথা কৈছিলোঁ, প্ৰজেক্টটো আপোনালোকে বনাব যাওঁতে কাৰোবাৰ পৰা কিনি লৈ বা আপোনালোকে কাৰোবাক বনাব দি 700, 1,000 টকা এই টকাটো নষ্ট নকৰিব। যোনে যোনে গহপুৰ ব্লগছ হোজাই পেজটো ফ'ল' কৰিছে, ছাবস্ক্ৰাইব কৰি ৰাখিছে, আপোনালোকে প্লিজ মোক কমেণ্ট ছেকশ্যনত কমেণ্টছ এটা কৰি যাব। মই 100% ৰেছপনচিবল লৈছোঁ। আপোনালোকে যদি কাৰোবাৰ প্ৰজেক্টৰ প্ৰয়োজন হয়, মই নিশ্চয় আপোনালোকক হেল্প কৰিম। কোন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ'বোৰ চাই কি প্ৰজেক্টৰ প্ৰয়োজন হয়,
কমেণ্ট ছেকশ্যনত কমেণ্টছ কৰি যাব আৰু নতুন নতুন যিবোৰ মানুহে এপ্লাই কৰিছে সেইবোৰ মানুহে যাতে মোৰ ভিডিঅ'টো শ্বেয়াৰ এটি কৰি দিয়ে, ধুনীয়াকৈ কমেণ্টছ এটি কৰি দিয়ে আৰু আপোনালোকৰ কি সহায়ৰ প্ৰয়োজন, আপোনালোকে প্ৰজেক্ট বনাবৰ কোনটো প্ৰজেক্টৰ ওপৰত এপ্লাই কৰিছে, যদি প্ৰজেক্ট আপোনালোকে বনাব বিচাৰিছে তেতিয়াহ'লে কমেণ্টছ কৰি যাব, মই নিশ্চয় আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই, সকলোকে ধন্যবাদ, নমস্কাৰ, জয় আই অসম।